रोहिंग्या नरसंहाৰৰ আঁৰত কি? এই নৰসংহাৰৰ মূলতেই গোহত্যা নেকি? म्यांमारत सघनाई হৈ থকা ইছলাম আৰু বৌদ্ধসকলৰ মাজৰ সংঘাত ব্যাপকভাৱে চৰ্চিত। ইয়াৰ প্ৰথম আৰম্ভণি ভাৰত বিৰোধী আন্দোলনৰ লগত জড়িত আছিল যদিও ই ক্ৰমে মুছলিম বিৰোধী আন্দোলনলৈ গতি কৰে। म्यांमारत সংঘটিত এনে হিংসাৰ আঁৰৰ বহু কাৰকৰ মাজত অত্যাধিক গোহত্যাই ক্ষোভিত কৰে বৌদ্ধসকলক। কিয়নো ধৰ্মীয় স্বাৰ্থত বলি বিধানক সম্পূৰ্ণ বিৰোধ কৰে বৌদ্ধসকলে। বৌদ্ধ ধৰ্ম অনুসৰি বলিৰ কোনো অনুমতি নাই। সাম্প্ৰদায়িক সংঘাতে ৰূপ ললে ভয়ংকৰ নৰসংহাৰৰ। বৌদ্ধ আৰু ইছলাম ধৰ্মীসকলৰ মাজৰ সংঘাতৰ আৰম্ভণি হয় 1600 শতিকাৰ পৰা। যেতিয়া ঔৰংজেবে আফগানিস্তানৰ বামিয়ানত খ্ৰীষ্টীয় 600 শতিকাত নিৰ্মিত বৌদ্ধ মূৰ্তিসমূহ ধ্বংসৰ ব্যৰ্থ চেষ্টা চলাইছিল। কিন্তু 2001 চনত আফগানিস্তানৰ তালিবান শাসনৰ সময়ত তালিবানসকলে এই মূৰ্তিসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰে। আৰু এই ধ্বংসকাণ্ডত म्यांमाৰৰ মুছলমানসকলৰ মৌনতাই অধিক ক্ষুব্ধ কৰে म्यांमाৰৰ বৌদ্ধসকলক। ধাৰ্মিক গোৰামীয়ে সৃষ্টি কৰে এনে সংঘাতৰ। বৰ্ধিত জনসংখ্যাই অধিক অশান্তিৰ সৃষ্টি কৰিছে म्यांमारবাসীৰ মাজত, যাৰ ফলতেই বহু ৰোহিংগ্যা হ'ব লগা হৈছে বিতাড়িত শৰণাৰ্থীৰে। আৰু ধৰ্মীয় আকুৰগোজৰ ফলতেই বৃদ্ধি পাই আহিছে এনে বহু অপৰাধমূলক সংঘাত। দীপাংকৰ দাসৰ ৰিপৰ্ট, ভিজন প্ৰাগ।